হাওড়িয়া পেটত BPFৰ যোগদান কাৰ্যসূচী BTCত পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আন ৰাজনৈতিক দলৰ লগতে তৎপৰ হৈ পৰিছে BPF দলো গাঁৱে ভূঞে BPFে নিৰ্বাচনী সভা পাতিছে আৰু ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ ২ নং হাওড়িয়াপেট গাঁৱত অনুষ্ঠিত হয় নিৰ্বাচনী সভাত বিভিন্ন ৰাজনৈতিক দলৰ পৰা ৫০ জনৰো অধিক পুৰুষ মহিলা BPF তথা হাগ্ৰামা মহিলাৰী নীতি আদৰ্শক ভাল পাই BPFত যোগদান কৰে উক্ত সভাত PMBৰ সদস্য দ্ৰব কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ গোসাইগাঁও জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতিকে ধৰি জিলা পৰ্যায়ৰ বিভিন্ন পদত থকা নেতাকৰ্মীও উপস্থিত থাকে গোসাইগাঁৱৰ প্ৰাজুতুল হকৰ ৰিপৰ্ট নিভাজ অসম লাইভ আজি চাওক শ্ৰীৰামপুৰ সমষ্টিত দুজনকে EM আছে এজন নমিনেট MCLA হোৱাৰ পিছত EM পাইছে উইলছন হাজদা আৰু এজন হৈছে সজল কুমাৰ সিংহ এই সজল কুমাৰ সিংহই কংগ্ৰেছ AUDFৰ বেনাৰত এইখন সমষ্টিৰ পৰা জিকি যায় আজি EM হৈছে আপোনালোকৰ জৰিয়তে মই সজল সিংহক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ সজল সিংহৰ যেটো MCLA ফাণ্ডৰ লাইনৰ দক্ষিণত যিবোৰ কাম আছে সকলোখিনি কৰিছে লাইনৰ উত্তৰত তেখেতৰ ফাণ্ডৰ এটকাৰ কামো সজল সিংহই কৰিব পৰা নাই সেইকাৰণে সজল সিংহই আজি শ্ৰীৰামপুৰ সমষ্টিৰ পৰা পলাবলগীয়া পৰিস্থিতিত হৈছে আৰু উইলছন হাজদাৰ কথা ক'ব তেখেতে EM হৈ আছে EM হোৱাৰ তেখেতৰ যিবোৰ কাম কাজ সেইবিলাক আমাৰ এই সমষ্টিৰ ৰাইজে দেখিবলৈ পোৱা নাই সজল সিংহই কওক উইলছন হাজদাই কওক এইবিলাকৰ এইবাৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব এইবাৰ BTCৰ মানে শ্ৰীৰামপুৰ সমষ্টিৰ জনগণে এটা কথাই মানে স্পষ্টকৈ মানে উত্থাপন কৰিছে যে শ্ৰীৰামপুৰ সমষ্টিত বিগত যিমান বছৰ হ'ল এইবাৰ আমি এটা উপযুক্ত প্ৰাৰ্থী পাইছোঁ এই প্ৰাৰ্থীজনক আমি জিকাই BTCত চৰকাৰ হোৱাৰ পিছত আমি EM আনি এই সমষ্টিৰ উন্নয়ন কৰিম আৰু এইটো আমাৰ BPF দল হিচাপে আমি এইটো প্ৰতিশ্ৰুতিবদ্ধ প্ৰথমতে শ্ৰীৰামপুৰ ব্লক BPFৰ অন্তৰ্গত হাওড়িয়াপেট প্ৰাইমাৰী কমিটিৰ অন্তৰ্গত আমি ২ নম্বৰ হাওড়িয়াপেটত BPF দলৰ জইনিং প্ৰগ্ৰাম লৈছিলোঁ আৰু এটা পলিটিকেল এৱাৰনেছ প্ৰগ্ৰামো লৈছোঁ ইয়াতে আমাৰ প্ৰায় ৫০ জনৰ নিচিনা UPPL কংগ্ৰেছৰ পৰা আমাৰ BPF দলত যুৱকসকলে যোগদান কৰিলে নাই এটা কথা হৈছে কি UPPL আৰু BJPৰ বৰ্তমান BTCত চৰকাৰ চলি আছে যোৱা ৫টা বছৰত UPPL BJPয়ে BTCৰ বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী মানুহৰ যিবোৰ অভাৱ যিবোৰ অভিযোগ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ এতিয়ালৈকে কিন্তু পূৰণ কৰিবলৈ সক্ষম হোৱা নাই বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যিবোৰ কথা কৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আজি যিবোৰ প্ৰতিশ্ৰুতি BTCৰ জনগণক দিছিলে সেইবোৰ প্ৰতিশ্ৰুতি কিন্তু এতিয়ালৈকে পালন কৰিবলৈ সক্ষম হোৱা নাই সেইবাবেই BTCৰ আমি ওদালগুৰিৰ পৰা আৰম্ভ কৰি শ্ৰীৰামপুৰলৈকে BPF দলৰ যিটো ঢেউ এতিয়া দ্বিগুণে বৃদ্ধি পাইছে কাৰণ সকলোৱে বুজি পাইছে যে এইবাৰ UPPL আৰু BJPৰ চৰকাৰখনে যে বিফলতাত পৰিছে সেইটো সকলোৱে গম পাইছে সেই দেখি হিল দল ভাঙি সকলোৱে আজি আমাৰ BPF দলত যোগদান কৰি আছে আৰু বিশেষকৈ যুৱকসকলক আমি এতিয়া মানে বেছি গুৰুত্ব দি কাম কৰি আছোঁ যুৱকসকলে এইবাৰ আমাৰ BPF দলৰ লগত থাকি বিশেষকৈ আমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ যিবোৰ যুৱকসকল আছে তেখেতসকলে এজন উপযুক্ত মানুহ হিচাপে আমাৰ মুকলেশ্বৰ ৰহমান ডাঙৰীয়াক আমাৰ UPPL চৰকাৰ আমাক বহুত কৰিছে বহুত আশা দিছিল তাৰপিছত আমাৰ এই শ্ৰীৰামপুৰ সমষ্টি কোনো একো কৰা নাই আমাক কৰিছিল কৰা নাই তাৰপিছত এইটো দল এৰি দি তাৰপিছত আমরা BPF জয়েন ভাল লাগে আমার হাগ্রামা মহিলারী নীতি আদর্শ ভাল পাই আমি BPF জয়েন হই আজিৰ পৰা BPF হৈ কাম কৰিম